নমস্কাৰ। চিলাপথাৰ ধৰ্ষণ কাণ্ডৰ নতুন মোৰ নিৰ্যাতিতাক বিপদগামী আখ্যা দি ওলোটাই এজেহাৰ দাখিল কৰিলে মহিলাৰ দলে। প্ৰায় 6 মাহৰ পূৰ্বৰে পৰা চিলাপথাৰত বসবাস কৰা নিৰ্যাতিতাগৰাকী চৰিত্ৰত দোষ আছে বুলি অঞ্চলটোৰ মহিলাসকলে দাবী কৰে। যোৱা 1 ডিচেম্বৰৰ নিশা চিলাপথাৰৰ কুলামুৱা বলাৎকাৰীৰ ঘটনাক লৈ অব্যাহত আছে গৰম বতাহ। ঘটনাত অভিযুক্ত ভাইটি পাইটক ইতিমধ্যে আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে। কালি পুনৰ গ্ৰেপ্তাৰ কৰে কঠালগুৰিৰ সঞ্জীৱন পেগু নামৰ যুৱকজনক। কুলামুৱা গাঁৱৰে চাহাবতী দলে নামৰ আনজন অভিযুক্ত এতিয়াও আৰক্ষীৰ হাতত ধৰা পৰা নাই। ইপিনে ঘটনাটোৰ সৈতে নিৰ্দোষী লোকক জড়িত কৰাই অযথা হাৰাশাস্তি সন্মুখীন কৰোৱা বুলি অভিযোগ তুলিছে স্থানীয় মহিলা সমাজে। এনেদৰে অভিযোগ তুলি অৰ্ধশতাধিক মহিলাই চিলাপথাৰ থানাত উপস্থিত হৈ নিৰ্দোষীক হাৰাশাস্তিৰ পৰা বিৰত থকাৰ দাবী জনায়। ঘটনাটো জড়িত শাস্তি বিহাত সকলোৰে সহমত আছে, পিছে কাৰোবাক আক্ৰোশমূলকভাৱে হলঠেকত পেলোৱাই কাৰ্যত কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি অৱগত কৰে এই মহিলাসকলে। মহিলাৰ দলটোৱে চিলাপথাৰ থানাত দিয়া এজেহাৰত উল্লেখ কৰা মতে প্ৰায় 6 মাহৰ পূৰ্বৰে পৰা চিলাপথাৰত বসবাস কৰা নিৰ্যাতিতা এগৰাকী চৰিত্ৰত দোষ থকা মহিলা যুৱতী। প্ৰেমৰ চলনাৰে গাঁওখনৰ বহু যুৱক পুৰুষৰ পৰা ধন সৰকাই আহিছে বুলিও অভিযোগ উত্থাপন কৰিছে মহিলাসকলে। তাৎপৰ্যপূৰ্ণ বিষয় যে ভাইটি পাইটৰ পৰিয়ালৰ পৰা গোচৰ উঠাই ল'বলৈ 5 লাখ টকা আৰু এবিঘা মাটি দাবী কৰিছে এই নিৰ্যাতিতা যুৱতীগৰাকীয়ে। এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ মহিলাসকলে। সেয়েহে ধৰ্ষিতাৰ বিৰুদ্ধে এখন এজেহাৰ দাখিল কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এনেদৰে মহিলাসকলে দাবী উত্থাপন কৰিছে। পুনৰবাৰ জনাইছো, চিলাপথাৰৰ ধৰ্ষণ কাণ্ডৰ নতুন মোৰ নিৰ্যাতিতাক বিপদগামী আখ্যা দি ওলোটাই এজেহাৰ দাখিল কৰিলে মহিলাৰ দলে। অৰ্ধশতাধিক মহিলাই এনেদৰে আৰক্ষীৰ ওচৰত এজেহাৰ দাখিল কৰিলে। প্ৰায় 6 মাহৰ পূৰ্বৰে পৰা চিলাপথাৰত বসবাস কৰা নিৰ্যাতিতাগৰাকী চৰিত্ৰত দোষ আছে বুলিও অঞ্চলটোৰ মহিলাসকলে দাবী কৰিছে। উল্লেখযোগ্য যে যোৱা 9 ডিচেম্বৰৰ নিশা চিলাপথাৰ কুলামুৱা বলাৎকাৰৰ ঘটনাক লৈ ইতিমধ্যে ভাইটি পাইটক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কালি পুনৰ গ্ৰেপ্তাৰ কৰে কঠালগুৰিৰ সঞ্জীৱন পেগু নামৰ যুৱকজনক। কুলামুৱা গাঁৱৰে চাহাবতী দলে নামৰ আনজন অভিযুক্ত এতিয়াও আৰক্ষীৰ হাতত ধৰা পৰা নাই। এই সন্দৰ্ভত বৰ্তমানো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। কিন্তু এই সমগ্ৰ ঘটনা সম্পূৰ্ণ ওলোটা বুলি আখ্যা দিছে অঞ্চলটোৰ মহিলাসকলে। নিৰ্যাতিতা যুৱতীগৰাকী এগৰাকী বিপদগামী আখ্যা দিছে অঞ্চলটোৰ মহিলাসকলে। চৰিত্ৰত দোষ থকা বুলি অভিযোগ উত্থাপন কৰিছে এই মহিলাসকলে, যাৰ বাবে ওলোটাই নিৰ্যাতিতাগৰাকীৰ বিৰুদ্ধেহে এজেহাৰ দাখিল কৰিলে অঞ্চলটোৰ মহিলাসকলে। প্ৰায় 6 মাহৰ পূৰ্বৰে পৰা চিলাপথাৰত বসবাস কৰা নিৰ্যাতিতাগৰাকী চৰিত্ৰত দোষ আছে বুলি অঞ্চলটোৰ মহিলাসকলে দাবী কৰি এজেহাৰত উল্লেখ কৰিছে। কি মানে ৰেপ কেছ হল সেইটোৰ বিষয়ে আমি স্থানীয় ৰাইজে গাঁওবাসীয়ে আজি ওলাই আহিছো। আমাৰ গাঁৱৰ মানুহে সেইটো মানে সম্পূৰ্ণ হয় ঘটনাটো হৈছে, কিন্তু তাৰ বিপৰীতে 2-3জনক মানে এনেই ফচাইছে। সেইটো কাৰণে আমি গাঁৱৰ ৰাইজে ওলাই আহিছো। নীলম কুলি আৰু তাৰ পৰিয়ালে বাইটি পাইট সি অলৰেডি জেলত গলে, এতিয়া চাপ্তানি দলে বুলি দিয়া আছে। কিন্তু ছোৱালীজনী সাক্ষী দিয়া নাই লগত যে চাপ্তানি আছিলে বুলি। তাৰ মাকে সাক্ষী দিছে, আমি নিউজত দেখা মতে তাৰ মাকে সাক্ষী দিছে চাপ্তানি দলে আছিলে বুলি। কিন্তু তাৰ মাকেতো স্পটত নাছিলে, ছোৱালীজনীয়ে ক'ব পাৰে। সিয়ে যদি 2জনক চিনি পোৱা নাই বুলি কয়,
তেনেহলে তাৰ মাকে কেনেকে ক'ব পাৰিলে মানে হেৰি চাপ্তানি দলে বুলি আৰু এজনৰ নাম আমিও নাজানো সিহঁতে দুজন বুলি কৈ আছে আমি এজনৰ নামো নাজানো কিন্তু ছোৱালীজনীয়ে সেইটো অকল হেৰি বাইটি পাইডকে কৈ আছে কিন্তু সিহঁতে মানে চাপ্তানিক কৈ আছে মাকে চাপ্তানি দলে বুলি মানে মেনশ্যন দি আছে সেইটো স্পটত আছিলে নেকি তাৰ মাকে আৰু ছোৱালী যদি 14 বছৰ হয় এফআইআৰত সিহঁতে দিছে যে 17 বছৰ বুলি কেনেকে 17 বছৰ ছোৱালীটো নিউজত দিব পালে যে 14 বছৰ বুলি আৰু সিহঁতে যদি তিনজনে যদি গ্যাং ৰেপ বুলি কৰিছে তিনজনৰ ৰিপৰ্টটো আমাক মানে লাগিবই আমি হেৰি আৰক্ষীৰ দ্বাৰা বা প্ৰশাসনৰ হেৰি জৰিয়তে আমি ৰিপৰ্টটো মানে চাবলৈ ইচ্ছা কৰো মানে যদি হয় নে নহয় আমাৰো মানে ৰাইজৰ মানে অধিকাৰ আছে সেইটো চাবলৈ এতিয়া গোটেই ৰাইজে আমাৰ কোলামুৱা গোটেই ৰাইজে আজি আহিছে মানে ন্যায়টো বিচাৰিবলৈ আচ্ছা সঞ্জীৱ পেগু বুলি এজন আকৌ কালি ধৰিলে বুলি শুনিছো আমিও শুনিছো কিন্তু তাৰ মানে ইনভলভে নাই এনে তাক ধৰিছে মানে তাই নিৰ্দোষ নেকি একদম নিৰ্দোষী চাপ্তানি দলে নিৰ্দোষী আৰু হেৰি সঞ্জীৱ পেগু নিৰ্দোষী ক'ব গ'লে বাইটিও নিৰ্দোষী কিন্তু সিহঁতে কেনেকে পচাই মানে জেলত প্ৰেৰণ হলে সেইটো আমি ক'বলৈ এতিয়া নাই আইনে তাৰ ব্যৱস্থা ল'ব এতিয়া হেৰি চাপ্তানি দলেতো আৰু সঞ্জীৱ পেগুৰটো এতিয়া মানে নিৰ্দোষী বুলি আমি কৈছো আৰু গোটেই ৰাইজে মানে তাৰ হেৰিটো নিৰ্দোষী মানুহক কিয় ফচাই আছে কিয় পচাই আছে সিহঁতে কি কাৰণত পচাই আছে সিহঁতে অৰুণাচলত থকা আমাৰ আসামত এতিয়া অহা সিহঁতৰ ছমাহমান হ'বহে আৰু গাঁৱত অহা এতিয়া ছমাহমান হ'বহে সিহঁতৰ কেৰেক্টাৰ কেনেকে আমাৰ গোটেই ৰাইজে জানে ছোৱালী কেইটাৰ কেৰেক্টাৰ কেনেকে সিহঁতে কি কাৰণত পচাইছে সিহঁতে এতিয়া শুনিছো কি সিহঁতক পইচা লাগে 5 লাখ আৰু মাটি এবিঘা নে 2 বিঘা বুলি আমি শুনিছো আৰু কেছটো তেতিয়া মানে সলভ কৰি দিম এতিয়া বাইটি পাইডক কৈ আছে আৰু বাইটি পাইডৰ যিটো ঘৰৰ মানুহক কৈ আছে আৰু সিহঁতৰ ঘৰৰ কুলি ঘৰৰ পৰিয়ালে কৈ আছে বাকি দুজনক এতিয়া কি কব এইটো কাৰণে আমি আইনক মানে এতিয়া হেৰি কৰিছো ৰিকুৱেষ্ট কৰিছো হেৰি প্ৰশাসনক এতিয়া এনে নিৰ্দোষী মানে শাস্তি দিব নালাগে এনে বয়ত এতিয়া ক'ত বাই আছে আমিও এতিয়া বিচাৰি পোৱা নাই ক'ত গ'ল বয়ত এনে বেলেগৰ লগত পচিব নোৱাৰে না এতিয়া বেলেগৰ হেৰি লগত পচিব নোৱাৰে বুলি সেই ক'ত এতিয়া আছে আমিও মানে বিচাৰি পোৱা নাই এনেকে হৈছে সেইটো কাৰণে আমি আইনক আজি মানে আশ্ৰয় ল'বলগীয়া হৈছে গোটেই ৰাইজ কি কৰিছে থানাত এতিয়া কি এফআইআৰ দিছে আমি আজি এফআইআৰ দিছো কাৰ এগেইনষ্টত দিছে এইটো এতিয়া আমি ছোৱালীৰ এগেইনষ্টত দিছো কাৰণ ছোৱালীজনী শুনামতে আগৰ পৰা এনেকে একদম মানে কেৰেক্টাৰটো বেয়া সেই বেয়া ছোৱালীৰ কাৰণে আমি গাঁৱৰ ল'ৰা পচাব মানে নোৱাৰো সেইটো কাৰণে আমি এফআইআৰ দিলো আগতে শুনিছে এনেকে বেলেগতো পচাইছে সেইটো কাৰণে আমি ল'ৰা 3জনক মানে তাৰ কাৰণে পচিব দিব নোৱাৰো আমাৰ কোলামুৱা চিলাপথাৰ কোনে হাকিলো দেখা হাকি পুলিচে নাপায় সাপ্তানি কৰা বুলি যিখিনি প্ৰমাণিত বস্তু আমিও কিছুমান ব্যক্তিগত আমাৰ কিছুমান হেৰি আছে এইবিলাক আইউটনেছ আনিব লাগিব সেইকেইটা আপোনালোকে সোনকালে তদন্ত কৰি দিয়ক ঠিক আছে বাৰু এতিয়া এখন দৰখাস্ত যদি ছাৰ আপোনালোকে আৰু কয় আমি চিবিআই হেৰিও যাব পাৰো মানে আমি দেখাব কেলে এতিয়া আমাৰ নিৰ্দোষীক আমি পচাব নোৱাৰো এইফালে ল'ৰা ওলাব এতিয়া নোৱাৰিছে গোটেই কান্দি কান্দা কাটি গোটেইখন গাঁৱৰ মানুহে পিন্ধি থকা সিহঁতে এনেকুৱা চাবি আছে ল'ৰাবোৰে একদম মুখ বা পচাব একদম ঘূৰি ফুৰি আছে গাঁৱৰ মানে এতিয়া বহুত ভয়ত আছে ৰবাদে শুনা মই এটা কথা এইখন যে কোনে হাকিলো দেখা হাকি পুলিচে নাপায় মাকজনীয়ে কৈছে নহয়